Hey guys, good morning. Welcome back to Dimples Vlogs AS22. इधर है आपका ड्यूक 390 और जेंट्री का है. इधर इग्निशन तो ऑन कर लो. কল ষ্টাৰ্ট দিলোঁ 9:42 হ'ল মানে ডিউটি যাব লাগে 10টা ভিতৰত পাই যাব লাগে মানে ল' দেখাই আছে পুৰা. এতিয়া ডিউটি ওলাব লাগিব. আজি ৱেডাৰটো যিটো বহুত ভাল, কাফি ধুনীয়া ৱেডাৰ. 3-4 দিনৰ মূৰত পুৰা 3-4 দিন মানে বৰষুণে আছিলে মানে গুৱাহাটীত. আজি পুৰা ধুনীয়া ৱেডাৰ হৈছে দেই. আজি গৈও ভাল লাগিব, কাম কৰিও ভাল লাগিব অফিচত. এইটো মোৰ টি চাৰ্টৰ কালাৰটো আজি কেনেকুৱা লাগিছে এবাৰ কৈ দিব. 9:43 হৈছে আৰু গৈ থাকোঁ আৰু এইটো চলোতে ষ্টাৰ্ট হৈ যাব. কিন্তু এনেকৈ হ'লে বাইক বেয়া হয়, কিন্তু একো নাই, ওলাই যাওঁ ইয়াৰ পৰা. আজি ৱেডাৰটো যিটো বহুত মজা. আজি টুইজডে, বেলতলাতে গুচি যাওঁ. ক্লাছটো বহুত লুজ হৈ আছেতো, বেলতলা হৈ গুচি যাওঁ. মই সদায় AG অফিচত ওলাওঁগে ন. এইটো MLA এটা ঘৰ হয় মানে, মই নামটো নাজানো, কিন্তু আহি পাওঁতে আপুনি এটা নামঘৰ এটা পাব এই গোটেইখিনিত. আছে ৰাধে কৃষ্ণজী. কমটি প্ৰাইজতে মানে ডোচা উচা বহুত ধুনীয়াকৈ পায় মানে ইয়াত. এতিয়া ডাইৰেক্ট বেলতলা গাহৰি কটা মানে বেলতলা মাৰ্কেট ওলামগে মানে. এতিয়া আপোনাৰ যোনটো মেইন পইণ্টতে ওলামগে মানে গাহৰি মাৰ্কেটটো মানে. গাঁৱৰ গছি পাত নোখোৱা আগতে. ছোৱালী দুটাই আছে, ধুনীয়া লাগিছে দেই কাপোৰবিলাক, মেচিং কৰিছে পুৰা. সেইটো গাইজ তো চাব পাৰে. এইফালে গাহৰি পুৰা কাটে, এইফালে এতিয়া বন্ধ হৈছে. এতিয়া ৰাতিপুৱা এটা গাহৰি দোকান খুলিলে. গাহৰি দোকানটো চিনাকিয়ে হয় বাৰু. তো এতিয়া বেলতলা বজাৰ পালোহি আৰু 16 মিনিট আছে মোৰ ডিউটি পাব লগা. এইটো নতুন বিল্ডিং বনি আছে পুৰা বেলতলা মাৰ্কেটবিলাক মানে তাত উঠাব. কিন্তু ইয়াত মানে যোনটো মাৰ্কেটবিলাক বহে চব আপোনাৰ হেৰিফালে দিবগৈ মানে, সেই বিল্ডিংটোত দিবগৈ. লাহে লাহে চলাই পেলাই ভিডিঅ' বনাই যাব ভাবিছোঁ, নহ'লে স্পীড চলালে পুৰা ভইচ মানে বতাহ চতাহ মোৰ মানে সোমাই মানে, মাইক্ৰফোনটো ইমান দামী নহয়তো. সেইকাৰণে আৰু হেলমেটৰ যিটো মিৰৰটো নাই, মিৰৰটো হ'লে বাৰু নাহিলে হয়, লগাব লাগিব চেলেৰি পালে. ওলাই যাওঁ আৰু. এইপিনে আহিলে মোৰ দূৰে হয়, উল্টা টাইম ৱেষ্ট যায় মানে. তাত 3 মিনিট গুচি গ'ল, এতিয়া 15 মিনিট আছে ডিউটি. এনি হাও 10টা আগত পাব লাগিব মানে. এইটো আপোনাৰ বেলতলা ৰোডে হয়. মই ইয়াতে কেতিয়া বাইক চাইক বেয়া হ'লে ইয়াতে ছাৰ্ভিচিং কৰাওঁ মানে. এতিয়া বাচিলোগে মানে এইফালে চাই থাকোঁতে. ইয়াৰ পৰা আপোনাৰ মেট্ৰিক্সৰ ওচৰতে আছে মানে বিশাল মেগা মাৰ্ট. এইটো চাব, বিশাল মেগা মাৰ্ট যিটো এতিয়া ইনষ্টাগ্ৰামত যিটো বহুত চলি আছে মানে, এইটো ইয়াৰ পৰা বিশাল মেগা মাৰ্ট আৰু মেট্ৰিক্স চিনেমা হল ওপৰতে হ'ব মানে. এইটো আপোনাৰ এইপিনে আছে আপোনাৰ নেত্ৰালয়. চ' এতিয়া মই চিধা যাব লাগিব, তাৰপৰা আপোনাৰ বশিষ্ঠ পাম আৰু. এতিয়া আজি বাৰু ইমান ট্ৰাফিক নাই. চ' আজি কিয় বাৰু ইমান ট্ৰাফিক নাই, নহ'লে ইয়ালৈ পুৰা গাড়ী ভিৰ থাকে মানে. বাইক স্কুটি হ'লেও মানে ওলাবগে নোৱাৰেগে মানে, অভাৰটেক কৰিলো আৰু ইয়াত. ট্ৰাফিকবোৰে পুৰা প্ৰায় ভিৰ নাই বুলি ক'লেও ইয়াতে ভিৰ আছে মানে. ডাইৰেক্ট ট্ৰাফিক পুলিচ দুটাৰ ওচৰতে ৰখাওঁ মানে মই. নিউট্ৰেলে হৈ গ'ল আৰু গাড়ীখন. টাইম 9:48 হৈ গ'ল, 12 মিনিট আছে ডিউটি. 10টা বজাৰ আগত পাব লাগে. ত'
গুচি যাওঁ নেকি বাদ দে সিহঁতৰ কিবা থাকোঁতে ঢোকা দিলোঁ নেকি সিহঁতক থাকোঁতে যাব দে ৰে ভাই যাব দে ৰে ভাই গুচিয়ে গ'ল এইপিনে দুটা কেলা এই যাব দে ৰে ভাই একো নাই খুৰা আঁতৰিব পুৰা ভয়ে খাই গৈছে পুৰা ট্ৰাফিক জাম আজি বহুত ট্ৰাফিক জাম ফচি গ'লো বেয়াকে এনেই লেট হৈ আছে 11 মিনিট আছে আৰু মোক যাব লাগে লালুংগাঁও চ' এইফালে পুৰা এইপিনে গ'লে আপোনাৰ হেৰি পাব বাখৰাপাৰা এইটো নতুন মাৰ্কেট বুলি কোৱা যায় আপোনাৰ এইপিনে আপোনাৰ বশিষ্ঠ মন্দিৰো পাব যাব দিলে আৰু এটা নিজৰ মৰ্জিত যাব দিয়ে কি হৈ যাব আগতে মই ইয়াত ক্ৰিকেট খেলিছিলোঁ এতিয়াতো বাৰু বন্ধ হৈ গ'ল আগতে ৱাল জাপ মাৰি মানে দাদা এটাৰ লগত খেলিব আহিছিলোঁ প্ৰথম গুৱাহাটী আহোঁতে মই জোচ আছিলে মানে পুৰা কি বুলি ক'ম ন খাতাৰনাক জোচ আছিলে এতিয়া খেলিব পাৰে কিন্তু এতিয়া সময় নাই চবে ব্যস্ত হৈ গ'ল চবে নিজৰ কামত টাইমেই নহয় মানে এইপিনে আপোনাৰ চাব ইমান অফিচ বিজেপি আকৌ মই এতিয়া লালমাটি পালোহি চ' আজি ৱেডাৰটো যিটো বহুত ভাল মানে ৰাতিপুৱা কৈছিলোঁ মই আপোনালোকক আৰু 9 মিনিট আছে লেটে হ'লো গতিকে এনেকুৱা লাগিছে আৰু তো গাইছ এতিয়া 9:51 হৈছে চ' মই এতিয়া একো নকওঁ আৰু যিটো স্পীড অকণমান চলাওঁ জলদি পাবলৈ তেতিয়া আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'ত তো গাইজ যিটো এতিয়া 9:54 হৈছে তো আৰু 6 মিনিট আছে এতিয়া মই আপোনাৰ লাল গণেশৰ ব্ৰিজৰ তলত পালোহি চ' 6 মিনিটত পামগে নে নাপামগে বা ডিউটি ইমান ফালি আহিলোঁ গাইজ তো ৰাতিপুৱা GoPro হ'লে মানে বেলেগ কথা বাট মোবাইল হ'লে মানে ভয় লাগে ন চব পৰি যাব বুলি একো নাই আৰু তাতে যিটো 6 মিনিট আছে পাই যাম এতিয়া লাল গণেশৰ ব্ৰিজৰ তলত আহিলোঁ
গাইজ এতিয়া কাম ডিউটি পালোৱে আৰু অলমষ্ট এতিয়া আৰু এতিয়াও 4 মিনিট বাকী আছে ইয়াৰ পৰা সোমাই লওঁ ইয়াতো ৰাস্তা বেয়া সোমাই যাওঁ আৰু পৰা গাড়ীখন যাবই পৰা নাই পিছৰা 3 নম্বৰ গিয়াৰতে উঠি গলো চোৱাই নাছিলো তেনেকা একো নাই আৰু জলদি আহিলে মই এইটো কেণ্টিনত ৰখো কিন্তু আজি নৰখো এতিয়া যিটো 3 মিনিট আছে ঐ দাদা বক 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 এই বক না বক পটাপট বক বক না 2 মিনিট আছে পটাপট পাঞ্চিং কৰিব লাগে এইফালে আমাৰ ঠাকুৰ এটাক বহাই ললো বঢ়িয়াকে এইটো কি গাড়ী কি মাল আহিছেগে নেকি নে মাল যাব ঠাকুৰ এটা তো এইফালে টাটা এম জি আছে আপোনাৰ পাঞ্চিংটো কৰি ল'ব লাগিব পাঞ্চিং হৈ গ'ল সেইটো আপুনি দি থওক বাইকখন এতিয়া পাৰ কৰি লওঁ তাৰপৰা এতিয়া ডিউটি সোমাওঁ আৰু তো আপোনালোকক মই সন্ধিয়াকৈ লগ পাম বাইকখন ইয়াতে পাৰ কৰি থৈ দিম আৰু বৰষুণ দিলে ধোৱা খাই যাব যিহেতু গুৱাহাটীত পানী যি দাম নিজৰ ৰুমততো ধুব নোৱাৰে আৰু ৰেণ্টত থাকিলে নিজৰ বাৰু হ'লে বেলেগ কথা তো এইখনে মোৰ ডিউক 390 কালাৰটো কেনেকুৱা লাগিছে যিটো নতুন নতুন কালাৰ ওলাইছে এখন বাৰু মই অৰেঞ্জ ডিউকৰ যিটো মোক এইটোৱে ভাল লাগে চ' আপোনালোকে কালাৰটো অকণমান ভাল লাগে যদি কৈ দিব আৰু ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইজ